সোণাৰীত জাতীয় দল সংগঠনৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। জুবিন গাৰ্গৰ অনুৰাগীয়ে সমগ্ৰ ৰাজ্যৰ লগতে সোণাৰী ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শতাধিক লোকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধা জনায়। সোণাৰীৰ পৰা অনিল সোণা ৰিপৰ্ট, এনি ভইচ। এটা বৰ দুখৰ বিষয়, বৰ মৰ্মান্তিক ঘটনা যে অসমৰ তথা ভাৰতবৰ্ষৰ এক উজ্জ্বল নক্ষত্ৰ, আমি অসমবাসীয়ে যাক হাৰ্টথ্ৰব বুলি কওঁ, জুবিন গাৰ্গ যোৱাকালি যি খবৰ আহিল, এই খবৰে সকলোকে মৰ্মাহত কৰিলে। আমিও চৰাইদেউত শোকৰ ছাঁ পৰিল। ভাবিব নোৱাৰা এটা ঘটনা, যিটো ঘটনা আমি এতিয়া এনে সময়ত শুনিবলৈ পোৱাটো বৰ দুৰ্ভাগ্যজনক। গতিকেলৈ অসমৰে হওক বা ভাৰতবৰ্ষৰ কোনেও ভবা নাছিল যে জুবিন গাৰ্গ ইমান সোনকালে যাবগৈ। গতিকেলৈ তেখেতৰ যি সৃষ্টি, এই সৃষ্টি আমাৰ মাজত থাকিব, এই চিৰসত্য। তথাপিতো অসমৰ কোনো মানুহে ইমান সোনকালে জুবিন গাৰ্গক আমি এৰি দিবলগীয়া হ'ব, তেওঁৰ দেহটো আমি নাপাম, এই কথা আমি কোনদিন কল্পনাই কৰা নাছিলোঁ। জুবিন গাৰ্গ এইখন ৰাজহুৱা ফিল্ডতে বহুদিন তেওঁ প্ৰগ্ৰেম কৰি গৈছে, ৰাইজক গীত পৰিৱেশন কৰি গৈছে। আমি সোণাৰী সমলয় গোষ্ঠীয়ে হওক, সোণাৰী ৰাজহুৱা বিহু মেলাই হওক, আমি সকলোৱে তেখেতৰ লগত কাম কৰিবলৈ সুবিধা পাইছিলোঁ। মই ব্যক্তিগতভাৱেও তেখেতৰ লগত কেছেট প্ৰয়োজনৰ ক্ষেত্ৰত মই কাম কৰিবলৈ সুবিধাই পাইছিলোঁ। গতিকে তেওঁ ব্যক্তিগত যি কাম কৰাৰ যি তেওঁৰ লগত তেওঁৰ যি কৌশল বা যিটো ভাল লগা পৰিৱেশ, এইখিনি আমি কোনোদিন পাহৰিব নোৱাৰিম। আমি এটাই কথা মাথোঁ, আমি ৰাইজৰ আগলৈ আমি আহ্বান জনাওঁ যে জুবিন গাৰ্গ অমৰ হৈ থাকিব, জুবিন গাৰ্গ চিৰ যুগমীয়া হৈ থাকিব, আৰু জুবিন গাৰ্গৰ গীত মাত অসমীয়া প্ৰতিজন মানুহৰ মনে প্ৰাণে জাগৃত হৈ থাকিব, এই কথাই আমি অনুভৱ কৰি থাকিম। ক'বলৈতো বিশেষ একো ভাষা নাই, কিনো ক'ম আৰু। এটি খুব দুখৰ বিষয়, সমগ্ৰ অসমৰ কাৰণে এটি অপূৰণীয় ক্ষতি। গান শিকাৰে পৰা আজিলৈকে আমি জুবিনদাৰ গীত সৰুৰ পৰা শুনি আহিছোঁ, আৰু তেওঁৰ গীত তেওঁৰ লগতে আমি মিলাই গাবলৈ চেষ্টা কৰোঁ। তেওঁক আমাৰ গুৰু বুলি ক'ব লাগিব। তেনে এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ল। গতিকে এইটো বৰ দুখ লগা এটা বিষয়, আৰু এইটো কেতিয়াও মানি ল'ব নোৱাৰি। আজিও এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই, কিন্তু উপায়টো নাই, নিয়তি লিখন। গতিকে সমূহ অসমবাসী ৰাইজে তেখেতক মনত ৰাখিব, ভৱিষ্যতলৈকে মনত ৰাখিব, তাকে কামনা কৰিছোঁ।